নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই খণ্ডটোত আমি আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এটা টপিক খেল জগতৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। আহকচোন আমি এতিয়া পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আমাৰ যি প্ৰথম প্ৰশ্নটোত সোধা হৈছে, কোনখন ৰাজ্যত খেলো ইণ্ডিয়া ইয়ুথ গেমছ 2025 অনুষ্ঠিত হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ বিহাৰ ৰাজ্যত 4 পৰা 15 মেলৈ এই খেল অনুষ্ঠিত হৈছিল আৰু ইয়াৰ প্ৰথম স্থান মহাৰাষ্ট্ৰ, দ্বিতীয় স্থান হাৰিয়ানা আৰু তৃতীয় স্থান ৰাজস্থানে লাভ কৰিছিল। আজিৰ দ্বিতীয় প্ৰশ্নত সোধা হৈছে যে 2025 বৰ্ষৰ কোপা আমেৰিকা ফেমিনাত কোনটো দল বিজয়ী হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰাজিল। কোপা আমেৰিকা ফেমিনা হৈছে দক্ষিণ আমেৰিকাৰ এখন জনপ্ৰিয় ফুটবল লীগ। আজিৰ তৃতীয় প্ৰশ্নত সোধা হৈছে, শেহতীয়াকৈ কোনটো দলে কাবাডী বিশ্বকাপ দ্বিতীয় সংস্কৰণত বিজয়ী হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ দেশ ভাৰতবৰ্ষ। 17 পৰা 23 মাৰ্চলৈ ইংলেণ্ডত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল আৰু ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে এই খেলত চেম্পিয়ন হৈছে। আজিৰ চতুৰ্থ প্ৰশ্নটো হৈছে, 2025 বৰ্ষৰ বিশ্ব টেবুল টেনিছ প্ৰতিযোগিতা ক'ত অনুষ্ঠিত হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে কাটাৰৰ ৰাজধানী দহাত। আজিৰ পৰৱৰ্তী প্ৰশ্নত সোধা হৈছে, কোনগৰাকী ভাৰতীয় হকী খেলুৱৈ 2024 বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ হিচাপে সন্মানিত হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে হৰমনপ্ৰীত সিং। তেওঁ ভাৰতীয় হকী দলৰ কেপ্টেইন। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন, কোনখন চহৰত 2026 বৰ্ষৰ কমনৱেলথ গেম অনুষ্ঠিত হ'ব? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে গ্লেছগো, স্কটলেণ্ড। কমনৱেলথ গেম 1930 চনৰ পৰা আৰম্ভ হৈছিল। আজিৰ সপ্তম প্ৰশ্ন, শেহতীয়াকৈ কোনগৰাকী ব্যক্তিক ভাৰতীয় জ্যেষ্ঠ মহিলা ফুটবল দলৰ প্ৰধান প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো সন্তোষ কাশ্যপ। আজিৰ অষ্টম প্ৰশ্ন, বিশ্ব জুনিয়ৰ উছু চেম্পিয়নশ্বিপত 2024 ভাৰতে কেইটা পদক লাভ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 7টা পদক। আজিৰ নৱম প্ৰশ্ন, কোনখন দেশে ICC মহিলা T20 বিশ্বকাপ 2024 খিতাপ লাভ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিউজিলেণ্ড। নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক 32 ৰানত পৰাজিত কৰি চেম্পিয়নশ্বিপ হয় আৰু আয়োজকৰ স্থান আছিল UAE। আজিৰ পৰৱৰ্তী প্ৰশ্ন, কোনগৰাকী ভাৰতীয় খেলুৱৈয়ে আৰ্চাৰী বিশ্বকাপ 2024 ৰূপৰ পদক লাভ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে দীপিকা কুমাৰী আৰু এই খেল অনুষ্ঠিত হৈছিল মেক্সিকোত। আজিৰ একাদশ প্ৰশ্ন, শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা মেথিউ ৱেড কোন দেশৰ খেলুৱৈ আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰেলিয়া। আজিৰ 12 সংখ্যক প্ৰশ্ন, 2026 বৰ্ষৰ বিশ্বকাপ ফুটবল কিমান সংখ্যক প্ৰতিযোগিতা হ'ব? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল 23 সংখ্যক। 11 জুনৰ পৰা 19 জুলাই 2026লৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত যৌথভাৱে এই খেল অনুষ্ঠিত হ'ব। আজিৰ পৰৱৰ্তী প্ৰশ্ন, 2025 বৰ্ষত কোনগৰাকী মহিলা টেনিছ খেলুৱৈয়ে সেৰেনা উইলিয়ামছৰ পিছতে ক্ৰমাগতভাৱে দুবাৰকৈ US অপেনৰ খিতাপ লাভ কৰিছে? আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল আৰিনা সাবালেংকা। আজিৰ পৰৱৰ্তী প্ৰশ্ন, কোনখন চহৰত 28 সংখ্যক ITTF এছিয়ান টেবুল টেনিছ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ভুৱনেশ্বৰ। উৰিষ্যাৰ ভুৱনেশ্বৰত এই খেল অনুষ্ঠিত হ'ব। আজিৰ 15 সংখ্যক প্ৰশ্ন, কোনখন দেশে বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপ 2025ত পুৰুষৰ দলীয় ইভেণ্টত সোণৰ পদক লাভ কৰিছে? আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল আমাৰ দেশ ভাৰতবৰ্ষই। আজিৰ 16 সংখ্যক প্ৰশ্ন, শেহতীয়াকৈ কোনখন দেশে এছিয়া কাপ হকী প্ৰতিযোগিতা 2025ত চতুৰ্থবাৰলৈ বিজয়ী সন্মান লাভ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ইণ্ডিয়া, অৰ্থাৎ আমাৰ দেশে এই সন্মান লাভ কৰিছে।
আজি সপ্তদশ প্ৰশ্ন 2026 বৰ্ষৰ ICC ওমেন ODI বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত আৰু শ্ৰীলংকাত যুটীয়ভাৱে এই খেল অনুষ্ঠিত হ'ব আজিৰ 18 সংখ্যক প্ৰশ্ন কোনখন চহৰত বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপ 2026 অনুষ্ঠিত হ'ব আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ ৰাজধানী দিল্লীত আজি 19 সংখ্যক প্ৰশ্নত সোধা হৈছে কোনখন দেশত পিকেল বল ৱৰ্ল্ড কাপ 2025 অনুষ্ঠিত হ'ব আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডা চহৰত ভাৰতে প্ৰথমবাৰৰ বাবে এই খেলত অংশগ্ৰহণ কৰিব আজিৰ 20 সংখ্যক প্ৰশ্ন বিশ্বজুৰি মহিলা ক্ৰিকেটৰ প্ৰচাৰৰ বাবে ICCয়ে কোনটো টেক কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গুগল আজিৰ 21 সংখ্যক তথা শেষৰটো প্ৰশ্ন জুৰিক ডায়মণ্ড লীগ 2025ত পুৰুষৰ জেভলিন থ্ৰত কোনে ছিজনৰ শ্ৰেষ্ঠ 91.51 মিটাৰ দলিয়াই প্ৰথম হৈছে আৰু এই প্ৰশ্নটোৰ উত্তৰ কমেণ্ট বক্সত আপোনালোকে আগবঢ়াব বুলি আশা কৰিলোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে যথেষ্ট পৰিমাণে উপকৃত হ'ল যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে আপোনালোকে চেনেলটোৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ লাভ কৰিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ